যিখিনি সামগ্ৰী আমাক লাগে আজি লৈ আহিলোঁ এয়া চাওক এয়া টুল চুল লৈ আহিলোঁ আমি যিটো মানুহৰ সুবিধাৰ কাৰণে বহিব দিব লাগিব আৰু এয়া বাল্ব লৈ আহিলোঁ বাল্ব ৰাতি ডাঙৰ বাল্ব লৈ আহিলোঁ আৰু এয়া এখন আমাৰ ঘুগুনি ৰখাৰ কাৰণে ট্ৰে হ'ব এইখন আৰু এয়া আমাৰ চকী একদম নাম্বাৰ 1 চকী লৈ আহিছোঁ এয়া বাল্টিঙৰ ভিতৰত আমি ভিতৰত মিথুনে অলপমান হেল্প কৰি দিছে মোক এইটো আমাৰ প্লেট আনিলোঁ পূৰা একদম হেৰি ন সেইটো এনেকৈ দেখাই দিয়ে এইটো মানে কলপাতৰ ভাল লাগিব নে এইটো ষ্টেণ্ডাৰ্ড পূৰা ষ্টেণ্ডাৰ্ড অসমীয়া আৰু মানে আমি থলুৱা চিষ্টেমত কৰিছোঁ এইটো এইবিলাক আমি এতিয়া ষ্টাৰ্ট কৰিম এইখিনি এতিয়া পাই দিম আমি যিহেতু ঠাণ্ডাৰ দিন শীত নামি আহিছিল ধৰাৰ বুকুলৈ আৰু এজন দুজনকৈ বহুতো কাষ্টমাৰ আমাৰ গোট খাইছিলে সকলোৱে চাহৰ সোৱাদ লৈছিল পকৰীৰ সোৱাদ লৈছিল আৰু যিখিনি বস্তু আমি বনাইছিলোঁ প্ৰায় সকলোখিনিয়ে কাষ্টমাৰক আমি বেষ্ট ছাৰ্ভিচ দিবলৈ ট্ৰাই কৰিছিলোঁ এয়া দেখিছে সকলোৱে আনন্দ মনেৰে খাইছিল আমি কিছু মানুহৰ পৰা তেওঁলোকৰ ফিডবেকো গোটাবলৈ সক্ষম হৈছিলোঁ শুভাৰম্ভটো খুবেই ভাল আৰু বহুতৰ পৰা বহুত মানুহ গেডাৰিং হ'ল আৰু মিঠা আমি ইভেন আজি ডেলিভাৰী দিব নোৱাৰিলোঁ না বহুত বস্তু আমি আজি প্ৰথম যাত্ৰা কৰিছোঁ আজি প্ৰথম যাত্ৰা আমি মৌ মিঠা কৰিম এয়া মিথুন ভাইলৈ দিছোঁ এইটো মিঠাই টোপোলা আৰু আমিও খাবৰ কাৰণে মিঠাই আনিছোঁ যিহেতু প্ৰথম শুভাৰম্ভ কৰিম আমি সেইটো তুমি ঘৰত দি ঠিক আছে আমি খাম চ' আমি এটা মিঠাই দিয়ে শুভাৰম্ভ কৰিম মোৰ সহযোগী আছে মিথুন আছে আৰু ইফালে আমাৰ তপনে হেৰি কৰি আছে পকৰী বনাই আছে আমি কিছু ফিডবেক গোটাব ট্ৰাই কৰিছোঁ দাদা চাহটো কেনে পাইছে চাহ বঢ়িয়া হৈছে ভাল হৈছেতো আপুনি পূৰা নিস্বাৰ্থভাৱে বাইদেউ চাহ কেনে পালে বেয়া হোৱা নাই ভালে আছে ভাল হৈছে নে জালুক চালুক পাইছেনে কিবা আমি গাখীৰ চাহ খাইছোঁ গাখীৰ চাহ খাইছে ঠিক আছে ভণ্টি চাহ কেনে পাইছা হা ঠিক আছে আহিব কেতিয়াবা ইফালে আহিলে আজি একচুৱেলি আমাৰ এই চিটি ফুড কৰ্ণাৰৰ মানে এটা স্মল ষ্টাৰ্টআপ আজি ষ্টাৰ্ট কৰিলোঁ আৰু এয়া দেখিছে আপোনালোকে আজি নতুনকৈ আৰম্ভণি কৰা এটা ব্যৱসায়িক মানে প্ৰতিষ্ঠান আমাৰ আৰু আজিৰ পৰা আপোনালোকে ইয়াত সকলো ধৰণৰ ফাষ্ট ফুডৰ লগতে যিবিলাক মানে স্বাস্থ্যৰ উপকাৰী মানে ফুড মানে ধৰক শুকান ৰুটি কিছুমানে ভাল নাপায় তেলত ভাজা ৰুটি বা এনেকুৱা আৰু মানে ধুনীয়া ব্ৰেণ্ডৰ আমি ব্ৰেণ্ডেড অইল ইউজ কৰি পেলাই আমি মানে হাইজেনিকভাৱে নিৰ্মাণ কৰা ষ্ট্ৰীট ফুড আমি আজি লঞ্চ কৰিলোঁ আৰু আশা কৰোঁ আপোনালোকৰ সহায় সহযোগিতাই আমাক আকৌ উৎসাহ আৰু প্ৰেৰণা যোগাব আৰু এয়া দেখুৱাইছোঁ মই এতিয়া ইয়াতে কি আমাৰ ধৰণৰ কি হৈ আছে আমাৰ কাৰুকাৰ্য আহক এয়া মোৰ সহযোগী সতীৰ্থ তপন ডেকাই একদম পকৰী বনোৱাত ব্যস্ত হৈ পৰিছে এয়া আমি পূৰা একদম বিশুদ্ধ বেচন আৰু পিঁয়াজ আৰু কি আছে বাৰু ইয়াত আছে বেচন হয় মানে বুটৰ বেচন হয় তাৰপিছত আপোনাৰ এইটো কি বোলে আটা আছে হয় তাৰপিছত আপোনাৰ পিঁয়াজ আছে বন্ধাকবি আছে নৰসিংহৰ পাত আছে তাৰপিছত পিঁয়াজ জলকীয়া এইবিলাকতো মছলা পাতি কিবাখিনি আছে মানে যথেষ্টখিনি হাৰ্বেল আৰু মেডিচিনেল প্লেণ্টছো আমি ইয়াত ইনক্লুড কৰিছোঁ চ'
তো আশা কৰিছোঁ আপোনালোকৰ সহায় সহযোগিতাই আমাক আকৌ বহুত দূৰ আগুৱাত সহায় কৰিব। আমাৰ অলৰেডি কাষ্টমাৰ্ছ আহি আছে ষ্ট্ৰীট অন ষ্ট্ৰীট। বাইদেউ খানা কেনে পাইছে? প্ৰডাক্ট ভাল পাইছে ন? ঠিকে আছে আৰু অ'কে থেংক ইউ। দাদা খালে নে নাই খানা? খাম বুলি ভাবিছোঁ। চাহ পানী খালে নে নাই? নাই চাহ খাইছোঁ, ভাল লাগিছে। চাহ খাইছে নে? ভাল লাগিছে। জালুক দিছে নে নাই চাহত? নাই দিছে জালুক দিছে, বঢ়িয়া হৈছে চাহ। ধন্যবাদ। অকণমান মিঠাই খাম আৰু এতিয়া আমি আজি যিহেতু ইনাগুৰেশ্যন হৈছে। ভাল হ'ব বুলি আশা ৰাখোঁ। ধন্যবাদ। আৰু এই আমাৰ চিটি চেলুনৰ দিলখুশ ভাই আজি पूरा काटिले। आज कितना काटा दिलखुश? कितना आदमी काटा? और इखन हमार सैलूनत हमार दिलखुश भाई থাকে। कितना आदमी काटा है? मालूम नहीं ना? आज पूरा मालामाल हो गया क्या? आज बाजार बंदा है ना? ठीक है। हमार আজি যেটা ফার্স্ট ডে কাস্টমার আইছে আৰু বাইদেউৰ মুখৰ পৰা শুনো কেনেকুৱা লাগিছে বাইদেউ? খুব ভাল লাগিছে খাই। আইটেম ভাল পাইছে? একদম খুব ভাল লাগিছে আৰু এতিয়া ঠাণ্ডা বতৰ যিহেতু হয় এনেকুৱা এখন দোকান খুবেই প্ৰয়োজনীয়। কি আইটেম ল'লে আজি? আজি আমি পকৰি আৰু ঘুগুনি, আমি ইয়াতে থাকো ওচৰত। এতিয়া ঠাণ্ডা দিনকেইটা ভাল লাগিব আৰু খাই। হয় দাদা কেনে পাইছে খাই? বহুত ধুনীয়া হৈছে, বহুত সুন্দৰ। ঠিক আছে আহিব, আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিলোঁ বাৰু। কাস্টমাৰ বহুতখিনি হৈছে, যথেষ্টখিনি হৈছে। পৰিকল্পনা নাছিল তেনেকুৱা কোনো ফাষ্ট ফুডৰ দোকান খোলাৰ, কিন্তু জীৱন বাটত ঘূৰি ফুৰোঁতে কেতিয়াবা এনেকুৱা মানুহৰ কিছুমান সান্নিধ্য পোৱা যায় যাৰ জীৱনত আপুনি যদি সোমাই যায় গম পাব এই যে আপুনি মই দেখা ঠেলা গাড়ীখন কিছুমানৰ জীৱন গাড়ীৰ ওপৰত কাম কৰে। তপনৰ উৎসাহী মনটো দেখা পাই মই যথেষ্ট আকৃষ্ট হৈছিলোঁ। দেখিছেই নহয়, এটা চকাও নচলা গাড়ীখন ঠেলি ঠেলি আমি ৰাতি ওৰে নিশা ৰাস্তাৰে লৈ আহিছিলোঁ আৰু মোৰ সামৰ্থ্য অনুসাৰে যি পাৰি ৰিন'ভেশ্যনৰ কাৰণে দোকানখন এটা মিস্ত্ৰী মাতি পিছদিনাই আমি সকলো যাৱতীয় কাম কাজখিনি ঠিক কৰাৰ প্ৰয়াস কৰিছিলোঁ আৰু এনেদৰে আৰম্ভ হৈছিল আমাৰ দোকানৰ শুভাৰম্ভ। এতিয়া নিশা প্ৰায় 10টা 10:30 বাজিছে। আমি পুৰা কালাৰ কৰি আছোঁ, যিহেতু কালিৰ পৰা আমাৰ ফাষ্ট ফুডৰ দোকান অপেনিং হ'ব 2025-ত। আপোনালোকে নতুন আৰু সুস্বাদু মানে ফাষ্ট ফুড খাব পাৰিব চিটি ফাষ্ট ফুডত। তো আজি ৰাতি আমি দুজন মিলি পেলাই কাম কৰি আছোঁ, আহিব। কামৰ কোনো সৰু বৰ নাই, মনত ৰৈ থকা কুদুৱনিবোৰ আঁতৰাই আহক আমি এখন কৰ্মসংস্কৃতিমুখী দেশ গঢ়াত সহায় কৰোঁ। ভূপেন দাই কৈ যোৱাৰ দৰে আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হওঁ বুলি সান্তনা লভিলে নহ'ব। আহক আমি সকলোৱে মিলি যদি এখন কৰ্মসংস্কৃতিমুখী দেশ তথা আত্মনিৰ্ভৰশীল হ'বলৈ প্ৰয়াস কৰোঁ। এই প্ৰয়াস আমি অব্যাহত ৰাখোঁ। জয় আই অসম। ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ প্লিজ নাপাহৰিব। আকৌ নতুন ভিডিঅ' এটাত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে টিল দেন টেক কেয়াৰ, বাই বাই, লাভ ইউ।